নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 13 এপ্ৰিল। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। পশ্চিমবংগত অধিক ভয়াবহ হৈছে ওয়াকফ প্ৰতিবাদ আৰু ওয়াকফ প্ৰতিবাদৰ মাজতেই এবাৰ 3 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। মুছলমানৰ মৌলিক অধিকাৰক লৈ প্ৰতিবাদ কৰাৰ মাজতেই এবাৰ 3 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে আজিৰ দিনটোত তীব্ৰ প্ৰতিবাদ আৰু তাৰ মাজতে এটা বেয়া খবৰ 3 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। ওয়াকফক লৈ ক্ৰমাৎ অগ্নিগৰ্ভা হৈ পৰিছে পশ্চিমবংগ। এই মুহূৰ্তত এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। ওয়াকফ বিৰোধী প্ৰতিবাদৰ হিংসাত্মক সংঘৰ্ষতে 3 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। মুছলমানৰ সংখ্যাগৰিষ্ঠ মুৰ্ছিদাবাদত ভয়ংকৰ পৰিস্থিতিৰ সূচনা হৈছে। মুছলমান সংখ্যাগৰিষ্ঠ মুৰ্ছিদাবাদত এক অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে। হিংসাত্মক ঘটনাৰে জড়িত 118 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কলকাতা উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় আৰক্ষী বাহিনী মোতায়েনৰ নিৰ্দেশ দিছে। হিংসাত্মক কাৰ্যকলাপৰ বাবে পশ্চিমবংগত স্তব্ধ হৈ পৰিছে সাধাৰণ জনজীৱন। এই মুহূৰ্তত ডাঙৰ খবৰ প্ৰতিবাদৰ মাজতেই কেইবাখনো বাহন অগ্নিসংযোগ কৰা হৈছে। দুৰ্বৃত্তই অগ্নিসংযোগ কৰিছে আৰু প্ৰতিবাদৰ মাজতে এনে কাণ্ড সংঘটিত হৈছে। ওয়াকফক লৈ ক্ৰমাৎ অগ্নিগৰ্ভা হৈ পৰিছে পশ্চিমবংগ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা পলিটিকেল ব্ৰেকিং নিউজ হৈছে। এবাৰ পঞ্চায়ত টিকটৰ নামতো 20 লাখ টকাৰ দাবী কংগ্ৰেছৰ। চৰিত্ৰ সলনি নহল যেন কংগ্ৰেছৰ। এই মুহূৰ্তত এটা পলিটিকেল ডাঙৰ আপডেট জনোৱাৰ চেষ্টা কৰিছো। পঞ্চায়ত নিৰ্বাচনৰ একোটা টিকটৰ বাবে 20 লাখ টকা দাবী কৰিছে কংগ্ৰেছে। সাংসদে প্ৰাৰ্থীৰ পৰা টকা দাবী কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ পঞ্চায়ত প্ৰাৰ্থীৰ। সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। ফোন যোগে 20 লাখ টকা দাবী কৰাৰ অভিযোগ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে। জিলা পৰিষদৰ টিকটৰ নামত 20 লাখ টকা দাবী কৰিছে। ৰৌজলিনা ফাৰুকী নামৰ কংগ্ৰেছ প্ৰাৰ্থীয়ে আনিলে বিস্ফোৰক অভিযোগ। চৰিত্ৰ সলনি নহল যেন কংগ্ৰেছৰ। আন এটা বিগ নিউজ হৈছে। এবাৰ কঠোৰ হৈ পৰিছে ন্যায়ালয়ৰ। বুলডোজাৰেৰে ঘৰ ভাঙিলে 6 সপ্তাহৰ ভিতৰতে ক্ষতিপূৰণ দিব লাগিব 10 লাখ টকা। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। বুলডোজাৰেৰে ঘৰ ভাঙি খাৰি যাব নোৱাৰিব কোনো চৰকাৰ। 6 সপ্তাহৰ ভিতৰতেই 10 লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ চৰকাৰক নিৰ্দেশনা এবাৰ ন্যায়ালয়ৰ। নাগৰিকৰ ঘৰ অবৈধভাৱে ধ্বংস কৰা চৰকাৰক ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। 6 সপ্তাহৰ ঘৰৰ মালিক পৰিয়ালক ক্ষতিপূৰণ দিব লাগিব চৰকাৰে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত 10 লাখ টকাকৈ ঘৰৰ মালিকক ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ এবাৰ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। নাগৰিকৰ বাসস্থান আশ্ৰয়ৰ অধিকাৰ কাঢ়ি এবাৰ বুলডোজাৰ চলাইছে চৰকাৰে। দেশত আইনৰ শাসন চলি থকালৈকে চৰকাৰে এনেধৰণৰ বুলডোজাৰ চলাব নোৱাৰিব। সৰ্বোচ্চ ন্যায়ালয়ৰ মন্তব্য, এই কাৰ্যই আমাৰ অন্তৰাত্মা জোকাৰি গৈছে। যোগী চৰকাৰৰ বুলডোজাৰ একশ্যনক লৈ কঠোৰ নিন্দা কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। আন এটা ডাঙৰ খবৰ হৈছে। এবাৰ এটা দিনতেই ভূমিকম্পত একেলগে কঁপিছে 5খনকৈ দেশ। চৌদিশে এতিয়া হাহাকাৰ পৰিৱেশৰ সূচনা হৈছে। আমি জনাই আছো এটা বিশেষ খবৰ। এটা দিনতেই প্ৰচণ্ড ভূমিকম্পত 5খনকৈ দেশ কঁপি উঠিছে। বিগত 12 ঘণ্টাত 5খনকৈ দেশ কঁপালে ভূমিকম্পই। বিগত 12 ঘণ্টাত 5খনকৈ দেশ কঁপালে ভূমিকম্পই। ভাৰতৰ লগতে কপিল, তাজিকিস্তান, পাকিস্তান, পাপুৱা নিউগিনি লগতে টুংগা। ভাৰতৰ লগতে কেইবাখনো দেশ কঁপি উঠিছে। 6.5 প্ৰাবল্যৰ ভূমিকম্পই কঁপাই গৈছে 5খনকৈ দেশ। পাকিস্তানত হোৱা 5.8 প্ৰাবল্যৰ ভূমিকম্পই কঁপাই গৈছে ভাৰতৰ জম্মু কাশ্মীৰক। 6.2 প্ৰাবল্যৰ ভূমিকম্পত কঁপিছে পাপুৱা নিউগিনিৰ নদীদ্বীপ। ভূগৰ্ভৰ টেকটনিকৰ প্লেট ভঙাৰ সতৰ্কবাণীৰ পাছতে আহিছে এটাৰ পিছত আন এটা ভূমিকম্প। ভূগৰ্ভৰ টেকটনিক প্লেট দুৰ্বল হোৱাৰ কাৰণে হৈছে নেকি খগনাই ভূমিকম্প, তাক লৈ এতিয়া বিজ্ঞানীসকল চিন্তিত হৈ পৰিছে।
আন এটা খবৰ হৈছে অসমৰ মুছলমানক উচতনি দিছে হেনো মুখ্যমন্ত্ৰীয়ে জেলত ভৰাই শেষ কৰিব নোৱাৰিব মুছলমানৰ আন্দোলন এই হুংকাৰ প্ৰদান কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আমি জনাই আছো এটা ব্ৰেকিং নিউজ ধাৰাবাহিকভাৱে যেহেতু ৰাজ্যত আৰম্ভ হৈছে ওয়াকফ বিল বিৰোধী প্ৰতিবাদ ওয়াকফ আইনক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াৰ পাছতে আমছুৰ গৰ্জন অসমত 40% মুছলমান সত্ত্বেও 3 স্থানত প্ৰতিবাদ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কৰিছিল মন্তব্য প্ৰতিবাদত 150তকৈও কম লোকে অংশ লৈছে বুলি মুখ্যমন্ত্ৰীগৰাকী শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু তাৰ পিছতে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াক এবাৰ প্ৰত্যুত্তৰ দিছে এবাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে উভতি ধৰিছে আমছুৰ সভাপতিগৰাকীয়ে অসমৰ মুছলমানক উচতনি দিছে হেনো মুখ্যমন্ত্ৰীয়ে অসমৰ প্ৰতিগৰ মুছলমানে সাব্যস্ত কৰিছে প্ৰতিবাদ আমছুৰ আন্দোলনক ভয় কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ গণতান্ত্ৰিক আন্দোলন ৰোধ কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল সিমানেই নহয় জেলত ভৰাই শেষ কৰিব নোৱাৰিব মুছলমানৰ আন্দোলন মুঠৰ ওপৰত মুছলমানৰ আন্দোলন এইখন চৰকাৰে কেতিয়াও স্তব্ধ কৰিব নোৱাৰিব বুলি এইদৰে সামাজিক মাধ্যম যোগে হুংকাৰ প্ৰদান কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আজিৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ ওয়াকফ আইনক লৈ এনডিএত বিভাজনৰ সৃষ্টি হৈছে এনডিএৰ বিধায়কে গোচৰ দিছে এবাৰ ন্যায়ালয়ত ওয়াকফ সংশোধনী আইন 2025ক লৈ মতানৈক্য সৃষ্টি হৈছে বিজেপিৰ নেতৃত্বাধীন এনডিএত ওয়াকফ সংশোধনী আইনৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাইছে মণিপুৰৰ এনপিপিৰ বিধায়কে ওয়াকফ সংশোধনী আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে মণিপুৰৰ এনপিপিৰ বিধায়ক শেখ নুৰুল হাসানে মণিপুৰৰ কেত্ৰিগাঁও বিধানসভা সমষ্টিৰ এনপিপিৰ বিধায়ক শেখ নুৰুল হাসান ওয়াকফ সংশোধনী আইনে সংখ্যালঘু সম্প্ৰদায়ৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে বুলি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে বিধায়কগৰাকীয়ে আৰু শেহতীয়াকৈ ওয়াকফ সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা একাংশ লোকে অগ্নিসংযোগ কৰিছিল মণিপুৰৰ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতিৰ বৃহৎ আৰু সংসদত ওয়াকফ সংশোধনী বিধেয়কক সমৰ্থন দিয়াৰ বাবে বিহাৰত জেডিউৰ দলত সৃষ্টি হৈছিল পদত্যাগৰ জোৱাৰ ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা ডাঙৰ খবৰ হৈছে এবাৰ অচল হৈ পৰিছে হোৱাটছআপ গুগল পে ফোন পেৰ পাছতে এইবাৰ অচল হৈ পৰিছে হোৱাটছআপ কোটি কোটি লোকে হোৱাটছআপত প্ৰেৰণ কৰিব পৰা নাই কোনো ধৰণৰ মেছেজ ষ্টেটাছ আপডেট কৰাটো অসুবিধাৰ সন্মুখীন হৈছে ব্যৱহাৰকাৰীসকলৰ বাবে ব্ৰেকিং নিউজ হোৱাটছআপৰ বিৰুদ্ধে 597টা অভিযোগ পঞ্জীয়ন এই মুহূৰ্তত ডাঙৰ খবৰ নতুনকৈ হোৱাটছআপ লগ ইন কৰাটো অসুবিধাৰ সন্মুখীন হৈছে ব্যৱহাৰকাৰীসকলৰ বাবে স্বয়ংক্ৰিয়ভাৱে আপডেট হৈছে হোৱাটছআপ বৰ্তমানলৈকে মেটাৰ পৰা অহা নাই কোনো বিবৃতি আৰু গুগল পে ফোন পেৰ পাছতে দেখিবলৈ পোৱা গৈছে এবাৰ হোৱাটছআপ অচল হৈ পৰা পৰিলক্ষিত হৈছে আন এটা ব্ৰেকিং নিউজ হৈছে এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীৰ বিৰুদ্ধে কঠোৰ হুংকাৰ প্ৰদান কৰিছে কোনো নিৰীহৰ ওপৰতে এতিয়াৰে পৰা আৰক্ষীয়ে চলাব নোৱাৰিব অত্যাচাৰ আৰক্ষীৰ অত্যাচাৰ নচলিব আৰক্ষীৰ বিৰুদ্ধে লোৱা হ'ব এবাৰ কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা কেৱল মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ মন্তব্য কৰিছে অসম আৰক্ষীৰ ব্যৱহাৰক লৈ কঠোৰ হৈ পৰিছে চৰকাৰ আসু বুলিয়ে নহব সাধাৰণ মানুহৰ ওপৰতো এনে কাৰ্য কৰিলে ব্যৱস্থা লোৱা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আসু বুলিয়ে নহব সাধাৰণ মানুহৰ ওপৰতো এনে কাৰ্য কৰিলে ব্যৱস্থা লোৱা হ'ব পুলিচে নিৰীহৰ ওপৰত কৰা অত্যাচাৰ কেতিয়াও মানি লোৱা নহব বুলি এইদৰে হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আসু নেতাক আৰক্ষীয়ে আক্ৰমণ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া কৰিছে মুখ্যমন্ত্ৰী জুনাইত আসু নেতাক আক্ৰমণ কৰা আৰক্ষীৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা অসম আৰক্ষীৰ বিশেষ মহাপৰিদৰ্শক জিতমল দলেৰ নেতৃত্বত চলিব তদন্ত
আৰু অভিযোগ সত্য হলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। সংবাদমেল যোগে আজি এই ডাঙৰ মন্তব্য ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা এই ধৰণৰ কঠোৰ হুংকাৰ প্ৰদান কৰা হৈছে। ৰাজ্যৰ আৰক্ষীসকলক টাৰ্গেট কৰি এইদৰে হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।